নমস্কাৰ আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে সকলো কৰ্মৰত শিক্ষক অৰ্থাৎ ইন সাৰ্ভিস টিচাৰ সকলোকো টেটৰ আওতালৈ অনাৰ এক নিৰ্দেশ কঠোৰ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা দিয়া গৈছে আৰু এই নিৰ্দেশ পুনৰ বিবেচনাৰ বাবে আবেদন দাখিল কৰিব তীব্ৰ আন্দোলনৰো হুংকাৰ দিছে আৰু 19 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব প্ৰাথমিক শিক্ষকসকলে এই বাতৰিতে আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব সম্পূৰ্ণ বাতৰিটো হ'ল যে প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ চাকৰি বাহাল ৰাখিবলৈ টেট বাধ্যতামূলক কৰাৰ লগতে 2 বছৰৰ ভিতৰত টেট পৰীক্ষাত সকলো শিক্ষক উত্তীৰ্ণ হ'ব লাগিব বুলি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ে প্ৰাথমিক শিক্ষকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যাৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ এই ৰায় পুনৰ বিবেচনাৰ বাবে আবেদন দাখিল কৰাৰ লগতে অহা 19 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী শিক্ষামন্ত্ৰী আইনমন্ত্ৰী আৰু ৰাজ্যৰ সকলো সাংসদক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দেশৰ আন প্ৰান্তৰ লগতে 19 ছেপ্টেম্বৰত লাখ লাখ শিক্ষকৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে দিয়া ৰায় সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি জিলা সমিতিসমূহৰ জৰিয়তে সন্মিলনীয়ে স্মাৰক পত্ৰ প্ৰদান কৰিব সন্মিলনীৰ সভাপতি আৰু প্ৰধান সম্পাদকদ্বয়ে এক বিবৃতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুক অসম চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰক বিষয়টো হস্তক্ষেপ কৰাৰ বাবে অনুৰোধ জনাবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি সদৰি কৰিছে তদুপৰি এই সমগ্ৰ বিষয়টোক লৈ অচিৰেই দেশব্যাপী তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলিও তেওঁ সদৰি কৰিছে ইপিনে একেটা বিবৃতিত প্ৰধান সম্পাদক গোস্বামীয়ে কয় যে NCPEৰ নিৰ্দেশনা অনুসৰি 2011 পাছত শিক্ষকৰ পদত নিযুক্ত হ'বৰ বাবে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক এই বিধি 2011 বৰ্ষৰ পূৰ্বে নিযুক্তি আৰু নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকা শিক্ষকৰ বাবে প্ৰযোজ্য নাছিল কিন্তু উচ্চতম ন্যায়ালয়ে সকলোৰে বাবে প্ৰযোজ্য কৰি টেট উত্তীৰ্ণ নহ'লে বাধ্যতামূলক অৱসৰৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে আদালতে কেৱল 5 বছৰতকৈ কম কাৰ্যকাল থকা শিক্ষকৰ বাবে টেট বাধ্যতামূলক কৰা নাই যদিও পদোন্নতিৰ বাবে টেটৰ প্ৰয়োজনীয়তা উল্লেখ কৰিছে পূৰ্বতে পদোন্নতি লাভ কৰা শিক্ষকে টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক ৰূপে আদেশ দিছে প্ৰতিটো সময়ৰে নিযুক্তি বিধি পৃথক আৰু সেই অনুসৰি শিক্ষক নিযুক্তি হৈ আহিছে আগলৈ নিশ্চয় নিযুক্তি বিধিৰ সালসলনি ঘটিব ইয়াৰ পৰিৱৰ্তে নতুন বিধি আহিলে পুৰণি বিধিৰ বৈধতা নোহোৱা নজিৰ সৃষ্টি কৰা উচ্চতম ন্যায়ালয়ৰ এই ৰায় অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই বৃহত্তৰ শিক্ষক সমাজৰ প্ৰতি অন্যায় ৰূপে জ্ঞান কৰি উচ্চতম ন্যায়ালয়ত পুনৰ বিবেচনাৰ আবেদন জনোৱাৰ লগতে শিক্ষা অধিকাৰ আইনৰ সংশোধনীত থকা অস্পষ্টতা দূৰ কৰাৰ বাবেও গোচৰ ৰুজু কৰিব বুলি গোস্বামীয়ে প্ৰকাশ কৰিছে গতিকে ইয়াৰ মূল কথাখিনি হ'ল কি যেতিয়া কোনোবা এটা আইন আহে তাৰ এফেক্টটো সেই আইন বলবৎ হোৱা দিনৰ পৰা জেনেৰেলি হয় ৰেট্ৰস্পেক্টিভ এফেক্ট নিদিয়ে অৰ্থাৎ আগতে হোৱা কিবা এটা ঘটনাক নতুন আইনে প্ৰভাৱিত কৰে তেনেধৰণৰ সাধাৰণতে নহয় কিন্তু এই যি উচ্চতম ন্যায়ালয়ৰ ৰায় এই ৰায়ত বা যি ৰাইট টু এডুকেশ্যন এক্টৰ 2017 চনত সংশোধনী ঘটিছে এমেণ্ডমেণ্ট এক্ট আছে তাত ৰেট্ৰস্পেক্টিভ ইফেক্ট বা ৰাইট টু এডুকেশ্যন এক্টত ৰেট্ৰস্পেক্টিভ ইফেক্টৰ কিছু কথা আছে আৰু সেইখিনি ক্লিয়াৰিফিকেশ্যন লাগে বা সেইখিনিৰ ক্ষেত্ৰত যিখিনি অস্পষ্টতা আছে সেইখিনি দূৰ কৰিব লাগে কাৰণ 2011 চনৰ পৰা টেট আৰম্ভ হৈছে গতিকে 2011 চনৰ পৰা টেট বাধ্যতামূলক গতিকে তাৰ আগতে নিযুক্ত হোৱা শিক্ষকসকলে বেলেগ প্ৰক্ৰিয়াৰে বেলেগ নীতি নিয়মেৰে নিযুক্ত হৈছিল তেওঁলোকৰ ক্ষেত্ৰত টেট প্ৰযোজ্য কৰাটো উচিত হয়নে নহয় এইটো পুনৰ বিবেচনা কৰিব লাগে বুলি তেওঁলোকে কোৰ্টলৈ গৈ আছে সুপ্ৰিম কোৰ্টৰ ওচৰত ৰিভিজন পিটিশ্যন ফাইল কৰিব গৈ আছে আৰু তাৰ লগতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰতো আবেদন কৰিব গৈ আছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰাও এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে গতিকে এটি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ কাইণ্ডলি ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব